guys, once again welcome back to my YouTube channel और good morning guys और जेहेतु आज टीचर डे যদি কোনোবা টিচাৰ চাই আছে মোৰ ভিডিঅ'বিলাক তো হেপী টিচাৰ ডে আমি এনচাৰ তো গাইজ এতিয়া ওলাই আছোঁ কলেজলৈ যাবলৈ বুলি যেহেতু আমাৰ অৰ্ডাৰ আহিছিল তাৰ কাৰণে মোৰ বহুতেই লেট হৈ গ'ল অলপ জলদি যাবলৈ লাগিছিল মানে ইমাৰ্জেঞ্চি ন সিহঁতে অৰ্ডাৰ দিলে তো তাৰ কাৰণে এইফালে লৈছোঁ তো গাইজ কলেজত গৈ লগ পাইছোঁ আজিৰ দিনটো মই কি কৰোঁ গম পাব লাগিছে তো ব'লক এতিয়া গাড়ী ৱেইট কৰি আছোঁ আৰু যোনদিনাখন বেছিকৈ লেট হয় সেইদিনাখনে গাড়ী নাপাওঁ দেৰি হৈ আছে এনেই আহি পালোঁ ইফালে ডেক'ৰেশ্যন চলি আছে এইফালে আমাৰ লুস্মিতা বাইদেউ এনেকৈ আৰু ডিপাৰ্টমেণ্টত কাৰণ গাইজ আমাৰ ডিপাৰ্টমেণ্টৰ বহুত কম ষ্টুডেণ্ট তাৰ কাৰণে এনেকুৱাকৈ পাতিছোঁ আৰু এনেকুৱা কাৰণে আমি আহিছোঁ মিঠাই ये वाला ले लिया उसके बाद समोसा और कचौरी लिया है यार और मैं कभी 20 पीस ले लो यार 13 पीस एक्स्ट्रा के दियो गाइस माने गरम নহয় ইফালে ললি পুৰা লুস্মিতা বাইদেউ আৰু গাইস ইমান গৰম ৱেডাৰ চাওক পুৰা লগতে হেৰি ৰ'দটো ৰ'দেই আৰু তাতে ধুলি আৰু তাতে গাইস তেজপুৰৰ ৰ'দ আপোনালোকে এবাৰ আহি চাব পৰিছে গম পাব পিছলি পৰি চাবা তে গৈ আছো পালে জেনিফাই বনাইছে নিজে চাওকচোন ভাল লাগিছে ন লাজ কৰিছে তাই ভাল লাগিছে মোৰ কিন্তু সঁচাকৈ কৈছোঁ তো গাইজ ডিপাৰ্টমেণ্টৰ ডেক'ৰেশ্যন চলি আছে তো এইফালে মোৰ ফেভৰেট মেম কেইজনী দিবলৈ কাৰণে আহিছোঁ গিফ্ট আৰু এইফালে মৰ্ণিং গাইজ জল্দি বনাইছোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই মানে ইমাৰ্জেঞ্চি গাইজ কালি মেম আছে অলপ লেটকৈ আহি পালোঁ আৰু এইফালে মেম আহি পালে গাইজ মেমে ইমান ধুনীয়া হৈ আহিছে পুৰা গাইজ তো গাইজ এতিয়া লগৰজনীক ৱেইট কৰি আছোঁ আহি নেপায় তাই আৰু এইফালে আমাৰ ডেক'ৰেশ্যন একে বেলুন চেলুন ফুটিয়ে গৈছে কেতিয়া তাই আহিব আৰু লগৰ এজনী মোৰ পৰা অৰ্ডাৰ কৰিছিলে আৰু তাই বোলে কলেজত নোসোমায় তাৰ মানে কম্পিউটাৰ ক্লাছত যাব তো ইফালে লৈ আনিছোঁ টাইম দিওঁ আৰু বেলেগে আমাক কেক আমাৰ নাই হোৱা কলেজত আটাইকে ধন্যবাদ জনাইছোঁ দেই ইমান ধুনীয়া কেক এটা তোমাকে মানে অৰ্গেনাইজ কৰিছা ন ইমান ধুনীয়াকৈ টিচাৰ্ছ ডে চেলিব্ৰেট কৰিবলৈ ওলাইছা হেপী টিচাৰ্ছ ডে টু অল অফ ইউ मैम के लिए চলি আছে আমাৰ ইয়াৰ গাইজ অলপ সৰু ফেমিলি ক'ব লাগিব কেক লাগিছে মোবাইলটো ব্লাৰ আহি আছে
you দেই ৱেলকাম মেম thank you students মই ধুনীয়া আহিছোঁ চেলিব্ৰেট কৰিছা আমি একেলগে উদযাপন কৰিছোঁ ন শিক্ষক দিৱস এতিয়া শিক্ষক দিৱসৰ প্ৰধান কেন্দ্ৰবিন্দু হৈছে ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণন তাৰপিছত আমি শিক্ষকসকল ন সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো কিবা বাৰ্থডে পাতিবলৈকে গৈছিলে মানে তেতিয়া গভৰ্ণমেণ্টে সেই সময়ৰ যি চৰকাৰ আছিলে তেতিয়া যেতিয়া তেওঁ বাৰ্থডেটো চেলিব্ৰেট কৰিব গৈছিলে তেতিয়া ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনে নিজেই কৈছিলে যে মোৰ বাৰ্থডে হিচাপে পালন কৰিব নালাগে শিক্ষক দিৱস হিচাপে পালন কৰিলে মই ভাল পাওঁ আৰু তেতিয়াৰ পৰাই এইটো 5 ছেপ্টেম্বৰটো শিক্ষক দিৱস হিচাপে পালন কৰা হৈছে ন আৰু এতিয়া যে তেখেত শিক্ষাবিদ তেখেত ৰাজনীতিবিদ আৰু তেখেত কি হয় লগতে তেওঁ আমাৰ ৰাষ্ট্ৰপতিও হয় নহয় জানো ন শাসক হয় গতিকে তেখেতৰ ইমানবিলাক গুণ একেলগে আৰু তেখেত শিক্ষক হয় তেখেতে বহুকেইখন ইউনিভাৰ্চিটিত কাম কৰিছে বেনাৰস হিন্দু ইউনিভাৰ্চিটি প্ৰেচিডেঞ্চি কলেজ বহুকেইখন ইউনিভাৰ্চিটি কলেজত তেখেতে কাম কৰিছে আৰু তেখেতৰ বহুত গ্ৰন্থ প্ৰকাশ পাইছে পাব্লিকেশ্যনো আছে তেখেতৰ যথেষ্ট কিতাপ আছে যি ভাৰতীয় দৰ্শনৰ মানে বা ভাৰতীয় লিটাৰেচাৰ সাহিত্যৰ একেবাৰে গৌৰৱময় ইতিহাস তেওঁৰ গোটেই গ্ৰন্থত সোমাই আছে গতিকে সেই গ্ৰন্থৰ মাজেৰে আমি তেওঁক জানিব লাগিব প্ৰথম কথা আৰু তেওঁৰ কোনো গ্ৰন্থত কিন্তু কোনো ধৰণৰ উশৃংখলতাৰ কথা নাছিলে আজি মই ক'ৰবাত দেখিছোঁ এটা এডুকেশ্যনেল ইনষ্টিটিউশ্যনত একদম ৰেপ চং বাজি আছে একদম মানে বেলেগ ধৰণৰ গান বাজি আছে হা গতিকে মোৰ দুখ লাগি গৈছে যে মানুহজনলৈ শ্ৰদ্ধা জ্ঞাপন কৰোঁতে আমাৰ ভুল হৈছে চ' তেখেতৰ দৰ্শন যি আছিলে সেই দৰ্শনক লৈ তেখেতৰ চিন্তাধাৰা যি আছিলে সেই চিন্তাধাৰাক লৈয়ে আমি আগবঢ়া উচিত দেই আৰু সেই চিন্তাধাৰাত কোনো উশৃংখলতা নাছিলে কোনো বিসংগতি নাছিলে গোটেইখিনি সংগতিপূৰ্ণ গোটেইখিনি সুস্থ সবল চিন্তাধাৰা পৰিচায়ক হৈ আছিল ডক্টর সর্বেপল্লী রাধাকৃষ্ণৰ জন্মদিন এই মহান ব্যক্তিগৰাকীৰ জন্মদিনটো উদ্দেশ্য গাইজ ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ খতম হয় এতিয়া জেনেৰেলতে বহি আছোঁ ছাৰ মেমহঁতকো দিলোঁ গিফ্ট আৰু এইফালে ষ্টুডেণ্ট আৰু এতিয়া ডান্স কৰিব তাকে অলপমান চাওঁ হৈ আছে গাইজ এইফালে আমাৰ কি আছিলে নাম মামুনি বাইদেউ নেকি আপোনাৰ নাম কি আছিলে লক্ষী বাইদেউ আমাৰ লক্ষী এইফালে এতিয়া আমি কোনোবা যদি ব্লগ যদি কোনোবা চাইছে ক'ব বেছিকৈ খাইছে বুলি একো বেছিকৈ খোৱা নাই এইফালে পাই মই আৰু এজনী আৰু এয়া চাওক এতিয়া খাওঁ আৰু তো এয়াই গাইজ আৰু গাইজ এনেকুৱাকৈ আজিৰ দিনটো গ'লে তো গাইজ আপোনালোকৰ যদি ভিডিঅ' চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গাইজ কমেণ্ট কৰি জনাব তেনে আজিলৈ আহিছোঁ তো নেক্সট ব্লগত লগ পাই আছোঁ গাইজ তো বাই বাই